প্ৰেছ মিটত কথাটো হ'ল এইটোৱে যে সাম্প্ৰদায়িক শক্তিক উচতনি দিয়া যিটো ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে সেই ৰাজনীতিক আমি নস্যাৎ কৰিছোঁ আৰু ধুবুৰীত যোৱা কেইদিনত অলপ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাইছিলে অসমৰ মুখ্যমন্ত্ৰীজনাই ধুবুৰীত গৈ পেলাই শ্বুটেড ছাইট অৰ্ডাৰ দিয়াৰ কথা কৈছে যদি এনেকুৱা সাম্প্ৰদায়িক শক্তি অশুভ শক্তি কাম কৰি আছে তেওঁলোকক কঠোৰভাৱে দমন কৰাটোত আমি সমৰ্থন জনাম কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ যিটো পলিটিক্স সেই পলিটিক্সটোহে এনেকুৱা সাম্প্ৰদায়িক শক্তিৰ উজান দিছে বুলি আমাৰ ধাৰণা হয় গতিকে তেওঁৰ নেতৃত্বত এই সাম্প্ৰদায়িক শক্তিক উচতনি দিয়া যিবিলাক অশুভ শক্তি আছে সেইবিলাকক অবিলম্বে বিচাৰি উলিয়াই সেইবিলাকক চিনাক্তকৰণ কৰি অসমৰ ৰাইজৰ আগত দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি তেওঁক দাবী জনাইছোঁ যিহেতু এবাৰ সম্পত্তি হিচাপে গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰিছে গতিকে 2026ত আপোনালোকৰ কি পৰিকল্পনা থাকে কৰিছে নতুন পৰিকল্পনা আমাৰ বহুত পৰিকল্পনা আছে আমাৰ নতুন সভাপতিয়ে ভালেমান কৰ্মসূচী গ্ৰহণ কৰিছে আৰু তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি যাম আৰু 2026ত আমি যিটো বিধানসভা নিৰ্বাচন হ'ব আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰি দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখন প্ৰতিষ্ঠিত কৰিব পাৰিম থেংক ইউ প্ৰেছ মিটত কথাটো হ'ল এইটোৱে যে সাম্প্ৰদায়িক শক্তিক উচতনি দিয়া যিটো ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে সেই ৰাজনীতিক আমি নস্যাৎ কৰিছোঁ আৰু ধুবুৰীত যোৱা কেইদিনত অলপ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাইছিলে অসমৰ মুখ্যমন্ত্ৰীজনাই ধুবুৰীত গৈ পেলাই শ্বুটেড ছাইট অৰ্ডাৰ দিয়াৰ কথা কৈছে যদি এনেকুৱা সাম্প্ৰদায়িক শক্তি অশুভ শক্তি কাম কৰি আছে তেওঁলোকক কঠোৰভাৱে দমন কৰাটোত আমি সমৰ্থন জনাম কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ যিটো পলিটিক্স সেই পলিটিক্সটোহে এনেকুৱা সাম্প্ৰদায়িক শক্তিৰ উজান দিছে বুলি আমাৰ ধাৰণা হয় গতিকে তেওঁৰ নেতৃত্বত এই সাম্প্ৰদায়িক শক্তিক উচতনি দিয়া যিবিলাক অশুভ শক্তি আছে সেইবিলাকক অবিলম্বে বিচাৰি উলিয়াই সেইবিলাকক চিনাক্তকৰণ কৰি অসমৰ ৰাইজৰ আগত দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি তেওঁক দাবী জনাইছোঁ যিহেতু এবাৰ সম্পত্তি হিচাপে গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰিছে গতিকে 2026ত আপোনালোকৰ কি পৰিকল্পনা থাকে কৰিছে নতুন পৰিকল্পনা আমাৰ বহুত পৰিকল্পনা আছে আমাৰ নতুন সভাপতিয়ে ভালেমান কৰ্মসূচী গ্ৰহণ কৰিছে আৰু তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি যাম আৰু 2026ত আমি যিটো বিধানসভা নিৰ্বাচন হ'ব আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰি দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখন প্ৰতিষ্ঠিত কৰিব পাৰিম থেংক ইউ গতিকে তেওঁৰ নেতৃত্বত এই সাম্প্ৰদায়িক শক্তিক উচতনি দিয়া যিবিলাক অশুভ শক্তি আছে সেইবিলাকক অবিলম্বে বিচাৰি উলিয়াই সেইবিলাকক চিনাক্তকৰণ কৰি অসমৰ ৰাইজৰ আগত দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি তেওঁক দাবী জনাইছোঁ যিহেতু এবাৰ সম্পত্তি হিচাপে গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰিছে গতিকে 2026ত আপোনালোকৰ কি পৰিকল্পনা থাকে কৰিছে নতুন পৰিকল্পনা আমাৰ বহুত পৰিকল্পনা আছে আমাৰ নতুন সভাপতিয়ে ভালেমান কৰ্মসূচী গ্ৰহণ কৰিছে আৰু তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি যাম আৰু 2026ত আমি যিটো বিধানসভা নিৰ্বাচন হ'ব আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰি দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখন প্ৰতিষ্ঠিত কৰিব পাৰিম